গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 28 তাৰিখ। আজি তিথি চতুৰ্দশী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:05 আৰু সূৰ্য অস্ত যাব 5:09। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাঁহিৰ দিশ কৰক, কাৰণ এই হাঁহিয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰে। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। আপোনাৰ আকৰ্ষিত স্বভাৱ আৰু আনন্দৰে ভৰা ব্যক্তিত্ব নতুন বন্ধু বনোৱাত সহায় কৰিব আৰু আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰিব। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। অংশীদাৰৰ ব্যৱসায়ে লাভতকৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব। কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খং কৰিব পাৰে। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে, লগতে আপোনাক এক আকস্মিক উপহাৰো পাব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত আছিল। কেৰিয়াৰত ভাল ফলাফল পাবলৈ হ'লে চিকিৎসকে কাউৰীক ৰুটি আৰু পাওৰুটি খুৱাওক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে খাই থকা সময়ত সাৱধান থাকক। অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। সাধাৰণভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক, কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই ল'ব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্তই জৰুৰী। যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ'ব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমিকা দুখ পাব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক, যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠানত আঘাত দিব পাৰে। যদি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। প্ৰেমিক অথবা প্ৰেমিকাক সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। আজি আপুনি ভুলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিতান্তই জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰবিন্দু হ'ব। আপোনাৰ হৃদয় আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কটাব। ব্যৱসায় যিমানেই নহওক, নিজৰ ব্যৱসায়ৰ বিষয়ে কাৰো লগত ইমান কথা নক'ব। যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ এইবোৰ কথা গুৰুত্ব সহকাৰে নল'ব। ৰূপৰ আঙুঠি পৰিধান কৰক আৰু কৰ্মজীৱনত সফলতা কঢ়িয়াই আনক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। যদি আপুনি সামূহিক গতিবিধিসমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নতুন বন্ধু লগ পাব পাৰে আৰু আপোনাৰ বন্ধুৰ তালিকাও বহুত দীঘল হৈ যাব।
প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। জেপত সেউজীয়া ৰঙৰ ৰুমাল ৰখাটো আৰ্থিক পক্ষৰ বাবে শুভ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত হ'ব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰক। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক চন্দ্ৰমাৰ প্ৰতীক যেনে বস্ত্ৰ, মুকুতা, মিঠাই ইত্যাদি যিবোৰৰ ৰং সোণালী অথবা ৰূপালী হ'ব উপহাৰ হিচাপে দিব পাৰে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মনত জমা হৈ থকা সমস্যা অথবা অসুবিধাসমূহ প্ৰকাশ নকৰিলে মানসিকভাৱে হতাশ হৈ যাব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যাবোৰক সহায়ৰ হাত আগবঢ়াওক। এনে কৰিলে এটা সুস্থ জীৱন লাভ কৰিব পাৰি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ধৈৰ্য নেহেৰুৱাব, বিশেষকৈ বেয়া পৰিস্থিতিত আৰু জটিল পৰিস্থিতিত। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। এই পাৰিবাৰিক ৰহস্যৰ ভেদ খোলা খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। ত্ৰিফলাৰ সেৱন যিকোনো পদ্ধতি দি কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল অনুভৱ কৰিব। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ মন সুখী কৰিব পৰা খবৰ লৈ আহিব পাৰে। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হ'ব। আপোনাৰ মগজু আজি কাম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। অফিচ যোৱাৰ পিছতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। স্মৰণীয় আৰু মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় সুগন্ধি লগাই ৰখা ৰুমাল এখন ৰাখিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওচৰত স্বাস্থ্য আৰু ৰেখৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গ'লে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য।
অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দুখটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয়, অকল সময়ৰ অপচয়, আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোৱে আপোনাৰ পক্ষে ভাল হ'ব। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে। কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়। শিৱলিংগত অভিষেক কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যি আপোনাৰ জীৱন ভাল কৰাত অৰিহণা যোগাব। পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুন শৈলী আপোনাৰ কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। ঘৰত শান্তি আৰু সুখ বনাই ৰাখিবৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ নিবেদন কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱা ভাল হ'ব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। আপোনাৰ একাগ্ৰতা আৰু আত্মবিশ্বাসৰ স্তৰ ঊৰ্ধ্বগামী হ'ব। তেন্তে আপুনি নিজৰ কেৰিয়াৰত উন্নতি কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ, সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰিব থাকে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। আৰ্থিক স্থিতিত ভাল কৰিবৰ বাবে কেঁচা গোটা হালধি প্ৰবাহিত পানীত নিক্ষেপ কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।